Hey dears, good morning and welcome back to this video. So আজি মই তোমালোকৰ কাৰণে কি লৈছো বিশেষকৈ এই ভিডিওটো ক্লাছ 10 ৰ ষ্টুডেন্টৰ কাৰণে yani SSLC 2025 ৰ candidate karone so moi tumalokor karone ki loisu sample papers for answering examination 2024 eto kol 2024 mane pre tester na hoy eto 2025 borhor mane SSLC exam or important video hoy so yet MCQ khini tumalokok already dekhoi dia ase mane master test paper hoy na tar pore mane teloke eto huddho kori di thoi dise mane sarita OMR sheet sarita option thakane sarita pore eta mane bondo kori thoi dise mane agori thise so moi eketo এনে দেখুৱাই যাম ইয়াৰ পৰা কি ইম্পৰ্টেন্ট আছে এমসিকিউ গুটি কেটা চাবা কিন্তু অলপ মই এক্সপ্লেইনত বুজাই দেম স্টেপ বাই স্টেপ মানে গুটি কেটা নহয় প্ৰায় কেটা নহয় কেটা মানজি কেটা অলপ বুজাটো হবিত আছে আৰু মই লং কোৱেশ্চনৰ ইম্পৰ্টেন্ট দিম সোৱা ইয়াত কেৱল এটা কোৱেশ্চন নহয় এনেকুৱা তিন চাৰিটা কোৱেশ্চন আছে বুজি পাইছা লং এমসিকিউ নহলে এহৰ ওপৰত হ'ব প্ৰায় দু হৈ যাব ঠিক আছে বলাম ভিডিওৰ পিনে আগবাঢ়ো সোৱা শুদ্ধ বিকল্পটো কি কৰিব কৈছে বাছনি কৰিব কৈছে যে এটা উতলন নলিত lead nitrate powder loi gorom korile nirgoto hua muga boronor doabur hol keno gobo swat yat already huddottor di so huddottor di ase d2 ঠিক আছে কিন্তু তুমি বুঝাই আছো lead oxide নহবই অক্সিজেন নহয় নাইট্রোজেন ডাইঅক্সাইড ঠিক আছে কি কৈছে যে উতলন নলিত lead nitrate powder loi gorom korile nirgoto hua muga boronor যেটো বায়ু লৈ দাহিত হয় সো বায়ুত আটাইতকৈ পরিমাণ কি আটাইতকৈ বেছি হয় নাইট্রোজেন থাকে 78% ঠিক আছে এটুকে কার্বন ডাই অক্সাইড নহয় কেৱল ডাই অক্সাইড লৈ ৰূপান্তৰ হয় বুজি পাইছা সো তাৰ পিছত কি কৈছে এটো চা তলটোত এফালে অলপ লৈ লও তলৰ দেখিছা তলৰ কোনটো এটা তাপীয় বিযোজন বিক্রিয়া তাপ দিয়াৰ পিছত মানে বিযোজন হয় কোনটো হয় দুই নম্বৰ আছে ক্যালসিয়াম কার্বনেট এটো তাপ দিয়াৰ পিছত মানে এক্সট্রা হৈ যাব ক্যালসিয়াম অক্সাইড ক্যালসিয়াম কার্বন ডাই অক্সাইড ওকে তাৰ পিছৰ কোৱেশ্চনটো চোৱা দুই নম্বৰটো অলৰেডি দিয়ে আছে মই এটো তোমালোকক মানে আনসাৰ খুতৰাই দিয়া নাই যদি তোমালোকক কোনো বেক স্যাৰ আপুনি ভুল কোৱেশ্চন আনসাৰ কৰিছে তেনেহলে মই কি কম ভুলই নাই বুজি পাইছে অলৰেডি পৰপৰা দি দিছে তলৰ কোনটো পিএছৰ মানৰ পৰিহৰত মানৱ শৰীৰে ভালদৰে কাজ কৰে মোস্ট ইম্পৰ্টেন্ট হয় মই এমসিকিউ তোমালোকক ইম্পৰ্টেন্ট দিয়ে থাকিম বুজি পাইছে মোস্ট ইম্পৰ্টেন্ট হয় সো এটো ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট হয় 7 ৰ পৰা 7.8 মানে 7.0 পৰা 7.8 ঠিক আছে তাৰ পিছত চোৱা এটা ৰব নীলা লিটমাছ ৰঙা কৰে ইয়াৰ সম্ভাৱ্য পিএছৰ মান হ'ব কি হ'ব সম্ভাৱ্য পিএছৰ মান 100% মান হ'ব ঠিক আছে আৰু চোৱা পিএছৰ পৰা 100% আহিবই ওকে তাৰ পিছত কি কৈছে চোৱা চোৱা বৰাক্স উৎপন্ন কৰিবলৈ কি কৈছে যে বৰাক্স উৎপন্ন কৰিবলৈ ব্যৱহাৰ হোৱা সোডিয়াম যৌগবিধ কি কাপোৰ ধোৱা ছৰা বৰাক্স উৎপন্ন কৰিবলৈ কি দত্তৰ হয় মানে কি উৎপন্ন ব্যৱহাৰ কৰা হয় কাপোৰ ধোৱা ছৰা ঠিক আছে তাপৰ আটাইতকৈ হুপৰিবে দত্ত সকলে জানে ৰূপ তাপৰ আটাইতকৈ হুপৰিবে মানে তাপ দিয়া লগে লগে গলি যায় তো ফুল ৰূপ একদম লগালগ তলৰ কোনটো তাতে উচ্চ উষ্ণতাটো অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে সিলভাৰ উষ্ণ উষ্ণতাটো অক্সিজেনৰ লগত বিক্ৰিয়া কৰে মানে অক্সিজেনৰ লগত ফিক্স নহয় আৰু সিলভাৰ আছে মানে সিলভাৰ পটাছিয়াম সিলভাৰ কপাৰ জিংক ধাতুক এটা সক্ৰিয়তাৰ নিম্ন ক্ৰমত সজালে হ'ব এটো কি হ'ব জানা গুটি গেটাৰ মানে গেটাৰ দেন হ'ব লেস দেন কে গেটাৰ দেন জিংক গেটাৰ দেন কপাৰ গেটাৰ দেন সিলভাৰ গেটাৰ দেন মানে এটুতকে এটু ডাঙৰ এটুতকে এটু ডাঙৰ ইয়াত কৈছে কি জানা সক্ৰিয়তাৰ নিম্ন ক্ৰম মানে নিম্ন ক্ৰম এটু আটাইতকৈ সৰি এটু হৰো তাৰ পিছত মানে আটাইতকৈ ডাঙৰ এটু বুজি পাইছা তাৰ পিছত কি কৈছে কোৱেশ্চনত চোৱা সালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন কৰোতে আকৰটো ধাতব অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয় ঠিক আছে এই পদ্ধতি কি কোৱা হয় তাপজাৰণ কি কোৱা হয় তাপজাৰণ চোৱা কি কৈছে তাৰ পিছৰটো সালফাইড আকৰৰ পৰা ধাতু নিষ্কাশন এটা অলৰেডি কৈছে এটা তাপজাৰণ ঠিক আছে তলৰ কোনটোৱে সোল্ডাৰৰ সংযুক্তি সূচাইছে সোল্ডাৰ মানে কি এটা অলৰেডি আছে নেকি সোল্ডাৰ চাইলো সোল্ডাৰ আছে এটো কি লেটস এটা এসন পাৰ গৈছে মানে পিবি প্লাস এসন এটা কি সূচাইছে ঠিক আছে তাৰ পিছত বলা কি কৈছে हुतुटु डी আগটো মানে কঠিন পানী সৃষ্টি কৰে কঠিন পানী কি সৃষ্টি কৰে পানীত ক্যালসিয়াম আৰু ম্যাগনেসিয়াম আয়নৰ উপস্থিতিয়ে কি হয় সৃষ্টি কৰে কঠিন পানী সৃষ্টি কৰে
কঠিন পানী সৃষ্টি কৰে কি হয় যে পানীত ক্যালসিয়াম আৰু ম্যাগনেসিয়াম আয়নৰ উপস্থিতি ঠিক আছে মৌলৰ পৰ্যায়িত তালিকাৰ পৰ্যায় এটাত বাফলৰ পৰা সোফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে কি হৈছে মৌলৰ পৰ্যায়িত তালিকাৰ পৰ্যায় এটাত বাফলৰ পৰা সোফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে কি হয় কমে যে মৌলৰ পৰ্যায়িত তালিকাৰ পৰ্যায় এটাত বাফলৰ পৰা সোফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ ক্ৰমান্বয়ে কি হয় কমে মৌলৰ পৰ্যায়িত তালিকাৰ পৰ্যায় এটাত ঠিক আছে কমে তাৰ পিছৰ কোৱেশ্চনত কৈছে তলৰ কোনটো ৰসায়ন বিজ্ঞানৰ এক একত্ৰীকৰণ নীতি হিচাপে গৃহীত হৈছিল মেণ্ডেলিভৰ পৰ্যায়িত তালিকা তলৰ কোনটো ৰসায়ন বিজ্ঞানৰ এক একত্ৰীকৰণ নীতি হিচাপে গৃহীত হৈছিল মেণ্ডেলিভৰ পৰ্যায়িত তালিকা সো একেটা এক মাৰ্কত দি দিব পাৰে মানে দুটা লগ এটা এক মাৰ্ক দি পালে ডাঙৰ এটা দি দিব ঠিক আছে ভালদৰে চাবা এটো ইম্পৰ্টেন্ট হয় চৰ্বিৰ পাচনৰ লগত জড়িত সূচকবিধ সকলে জানা লাইপেজ ঠিক আছে তাৰ পিছত বলা যে কি কৈছে যে তলৰ কোনবিধ জীৱৰ শৰীৰত কিন্বন সংঘটিত হয় ষ্টৰত কি হয় কিন্বন সংঘটিত হয় তলৰ কোনডাল ৰক্তনলীয়ে অক্সিজেন ৰহিত তেজ হৃদপিণ্ডৰ পৰা হাঁফাৱলি কৰি ক্লোমধ্বনি তাৰ পিছত আহিছে তলত উল্লেখ কৰা নিউৰনৰ কোনটো অংশই পৰিৱেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰে ডেনড্ৰাইট তলত উল্লেখ কৰা নিউৰনৰ কোনটো অংশই পৰিৱেশৰ পৰা ডেনড্ৰাইট পিছত আহিছে তলৰ কোনটো আমাৰ শৰীৰৰ মুখ্য সমন্বয় সাধনকাৰী কেন্দ্ৰ এটা মস্তিষ্ক পিছত আহিছে কৈছে সকলোৱে জানা কোনটো আমাৰ শৰীৰৰ মুখ্য সমন্বয় সাধনকাৰী কেন্দ্ৰ মস্তিষ্ক উদ্ভিদ দেহৰ বৃদ্ধিৰ বাধা প্ৰদান কৰা হৰম'নবিধ কি উদ্ভিদ দেহৰ বৃদ্ধিত বাধা প্ৰদান কৰা হৰম'নবিধ এফজেজিক এসিড কি এসিড এফজেজিক এসিড পিটুইটাৰী গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰম'নবিধ হ'ল পিটুইটাৰী গ্ৰন্থিয়ে ক্ষৰণ কৰা আগতে কিছু উদ্ভিদ দেহৰ বৃদ্ধি বাধা প্ৰদান কৰা হৰম'নবিধ এফজেজিক এসিড পিটুইটাৰী গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰম'নবিধ হ'ল পিটুইটাৰী গ্ৰন্থিয়ে কি হৰম'ন ক্ষৰণ কৰে বৃদ্ধি হৰম'ন তাৰ পিছত আহি যোৱা তলৰ কোনটোক প্ৰটিন সংশ্লেষণৰ বাবে তথ্যৰ উৎস বোলা হয় তলৰ কোনটোক প্ৰটিন সংশ্লেষণৰ বাবে তথ্যৰ উৎস বোলা হয় ডিএনএ তলৰ কোনটোক প্ৰটিন সংশ্লেষণৰ বাবে তথ্যৰ ডিএনএ মানে মেইন এইটোৱে ন তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লাজমোডিয়ামে প্ৰজনন কৰে তলৰ কোনটো প্ৰক্ৰিয়াৰে কি কৈছে ইয়াত তলৰ কোনটো প্ৰক্ৰিয়াৰে প্লাজমোডিয়ামে প্ৰজনন কৰে আৰু উদ্দতৰ বহু বিভাজন তাৰ পিছত হৈছে পুং আৰু ষ্টিজনন কোষৰ মিলনক কোৱা হয় নিহেচন কি কোৱা হয় নিহেচন তলৰ কোনটো মানুহৰ শৰীৰৰ স্ত্ৰী জননতন্ত্ৰৰ অংশ নহয় শুক্ৰবাহী নলী আগৰত কৈছে পুং আৰু ষ্টিজনন কোষৰ মিলনক কোৱা হয় নিহেচন এইটো সকলোৱে জানে পিতৃ মাতৃৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ পৰৱৰ্তী প্ৰজন্মলৈ সঞ্চালিত হোৱা পৰিঘটনাটোক কি বোলা হয় কোৱাচোন পৰিঘটনাক কি বোলা হয় বংশগতি কি কোৱা হয় বংশগতি বি ঘূৰণীয়া সেউজীয়া আৰু খুতুৰা হালধীয়া বীজ বিশিষ্ট দুজোপা মটৰমাহৰ গছৰ মাজত ইতৰ পৰাগযোগ ঘটালে প্ৰথম অভ্যন্তৰজনৰ গছবোৰ হ'ব কি হ'ব আটাইবোৰ ঘূৰণীয়া হালধীয়া বীজ বিশিষ্টই হ'ব তাৰপিছত আহি যোৱা কিছুমান ভিন্নতাই জীৱসমূহক জীয়াই থকাৰ সুবিধা দিয়াৰ বাবে ইহঁত আবাদী এটাত সাধাৰণ হৈ পৰে ইয়াক বোলা হয় প্ৰাকৃতিক নিৰ্বাচন কিছুমান ভিন্নতাই জীৱসমূহক জীয়াই থকাৰ সুবিধা দিয়াৰ বাবে ইহঁত আবাদী এটাত সাধাৰণ হৈ পৰে মানে মেইন কথা কি জানা গোটেই চেপ্টাৰৰ পৰা মানে সায়েন্সৰ অল পাৰ্টৰ পৰা মানে সোমাই দিছে যেহেতু কুৱেশ্যন পেপাৰ হয় ন টেষ্ট পেপাৰৰ কি হয় প্ৰাকৃতিক নিৰ্বাচন গোলাকাৰ দাপোনৰ প্ৰকাশ দৈৰ্ঘ্য আৰু বাজ ব্যাসাৰ্ধৰ অনুপাত হ'ল 0.5 কেৱল 0.5 এখন অৱতল দাপোনৰ লক্ষ্যবস্তুৰ সমান আকাৰৰ হত প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তুটো থব লাগিব ক'ত থব লাগিব চোৱা বাছ কেন্দ্ৰত
সো তাৰ পিছত কি কৈছে পোহৰ ৰশ্মিডাল এডাল পায়ৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে পানীত পোহৰৰ ৰশ্মিডাল কি হ'ব অবিলম্ব দেহত বেক হ'ব এইটো 100% মানে এইটো পোহৰ প্ৰতিফলনৰ ভাগত আছে বুজি পাইছা মই মোৰ ষ্টুডেণ্টৰ ক্লাছত চিত্ৰ কেনেকৈ বুজাই দিছিলে বায়ুৰ পৰা পানী মাধ্যমত অলপ মানে অবিলম্বৰ কাছ আছে বুজি পাইছা চাৰিটা মাধ্যম এ বি চি ডি প্ৰতিফলনাংক ক্ৰমে যিয়েই হওক ইয়াৰ শুদ্ধটোৰ কি হ'ব ইয়াৰ ভিতৰত কোনটোত পোহৰৰ আটাইতকৈ বেছি দ্ৰুতিৰে গতি কৰিব ডি সৰি চি মানে ডি তাৰ পিছত আহি যোৱা তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে এইটো মোষ্ট ইম্পৰ্টেণ্ট চকুৰ মানে বুজি পাইছা তাৰ পিছত আহি যোৱা তাৰ পিছৰ কোৱেশ্যনত কি কৈছে আৰে কোৱেশ্যনত কি কৈছে দেখাই নাই অতি সূক্ষ্ম কণাবোৰ বিক্ষিপ্ত কৰা পোহৰৰ ৰং কি হ'ব অতি সূক্ষ্ম কণাবোৰে বিক্ষিপ্ত কৰা পোহৰৰ ৰং কি হ'ব চোৱা নীলা ঠিক আছে তাৰপিছত চোৱা বৰ্তনীত বিভৱে জুখিবলগীয়া বিন্দু দুটাৰ মাজত ভল্ট মিটাৰ এটা সংযোগ কৰা হয় কি হবে সমান্তৰাল ৰাইট বৰ্তনীত বিভৱে জুখিবলগীয়া বিন্দু দুটাৰ মাজত ভল্ট মিটাৰ এটা লগাই দিলে তো সমান্তৰালভাৱেই হ'ব ঠিক আছে বৰ্তনী এটাৰ পৰিবাহীৰ তাঁৰডালৰ দৈৰ্ঘ্য দুগুণ কৰা হ'ল বৰ্তনীৰ প্ৰবাহৰ মান কি হ'ব পূৰ্বতকৈ হাফ হ'ব 1/2 হ'ব ঠিক আছে মানে ডিক্ৰিজ পূৰ্বতকৈ কম হ'ব ডিক্ৰিজ মানে কমে যোৱা ইনক্ৰিজ বাঢ়ি যোৱা তাৰপিছত আহি যোৱা চুম্বক বলৰেখাৰ বাবে তলৰ কোনটো উক্তি সত্য চুম্বকৰ অন্তৰ্ভাগত চুম্বক বলৰেখা উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈ যাব অকে চি নম্বৰ উত্তৰ তাৰপিছত চোৱা চুম্বক ক্ষেত্ৰত ৰখা প্ৰবাহযুক্ত পৰিবাহীত প্ৰয়োগ হোৱা বলৰ দিশ নিৰ্ভৰ কৰা কাৰকটো কি চুম্বক ক্ষেত্ৰৰ দিশ পৰিবাহীৰ মাজৰ চালিত প্ৰবাহ দুয়োটাই প্ৰবাহৰ দিশ তলৰ কোনটো নীতিৰ আধাৰত বৈদ্যুতিক জেনেৰেটৰ নিৰ্মাণ কৰা হৈছে বিদ্যুৎ চুম্বকীয় আবেহন নীতি ৰাইট সৌৰকো নিৰ্মাণ কৰিবলৈ বহুলভাৱে ব্যৱহৃত হোৱা মৌলটো কি চিলিকন সকলোৱে জানে মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন নিউক্লিয় শক্তি আহৰণৰ বাবে ব্যৱহৃত প্ৰক্ৰিয়াটো হ'ল নিউক্লিয় বিয়োজন দেখিছে ন তাৰপিছত কি কৈছে চাওঁ চোৱা তাৰপিছত কৈছে কি তলৰ কোনবিধ এটা কৃত্ৰিম পৰিৱেশ তন্ত্ৰ হ'ব বাগিচা তলৰ কোনবিধ এটা কৃত্ৰিম পৰিৱেশ তন্ত্ৰ বাগিচা ঠিক আছে এখানেতো এনি হৈ যায় পুখুৰী অৰণ্য হাৰ্ট ঠিক আছে এনি থাকে কিন্তু বাগিচাটো বনোৱা যেন সেইকাৰণে মোষ্ট ইম্পৰ্টেণ্ট হয় তৃণভোজী প্ৰাণী বা প্ৰাথমিক উপভোক্তাসমূহ তলৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত দ্বিতীয় পৌষ্টিক স্তৰৰ অন্তৰ্ভুক্ত হয় যেন পৰিস্থিতিতন্ত্ৰত এটা বিভিন্ন খাদ্য শৃংখলবোৰ আত্মসংলগ্ন হৈ উৎপন্ন হয় এইটো খাদ্যজালত হয় পৰিস্থিতিতন্ত্ৰ এটাত বিভিন্ন খাদ্য শৃংখলবোৰ সংলগ্ন হয় মানে মিক্স থাকে তাৰপিছত আহি যোৱা অমৃত দেৱী বিষ্ণুয়ে তলৰ কোনবিধ গছ খেজুৰী এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় আহিব পাৰে কয়লা আৰু পেট্ৰলিয়ামৰ দহনৰ ফলত উৎপন্ন হোৱা ওপৰৰ আটাইকেইটাই কাৰ্বন ডাই অক্সাইড পানী নাইট্ৰজেন আৰু ছালফাইড গোটেইকেইটা হয় সকলোৱে জানে এইটো কয়লাটো পুৰি চাব কেনেকুৱা চেণ্ট ওলাই ন ইটাৰ পাতত এইবিলাক পৰে তাৰপিছত আহি যোৱা পদাৰ্থ এটা এক্সৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় ইয়াৰ প্ৰথমটো কৈছে যে পদাৰ্থ এক্সৰ নাম কি কেলছিয়াম অক্সাইড কি বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা ঠিক এইটো কি যে মানে চূণ বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় পানীৰ সৈতে পদাৰ্থ এক্সে কৰা ৰাসায়নিক বিক্ৰিয়াটো চোৱা কেলছিয়াম অক্সাইড মানে চূণ আৰু H2 পানী ঠিক আছে এইটো কি কৰিব যে চি আগত ৰাখি দিয়ে আৰু OH2 বাহিৰত পেলাই দিয়ে এইটো মানে অক্সাইড হয় ঠিক আছে এক্স ইজ কুইক লিম এক নম্বৰ কৈছে কুইক লিম কেলছিয়াম অক্সাইড দুটাই ইংলিছতে দিছে অসমীয়াতে দিছে যিয়ে হওক তাৰপিছত আহি যোৱা এখন চেনা মাটিৰ থালত 2 গ্ৰাম সিলভাৰ ক্লৰাইড লোৱা আৰু ইয়াক সূৰ্যৰ পোহৰত ৰাখা সিলভাৰ ক্লৰাইডৰ ৰং কি হ'ব মটিয়া বৰণৰ হ'ব দেখিছে না মটিয়া বৰণৰ হ'ব ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা কি কৈছে ইয়াৰ উত্তৰটো যে সিলভাৰ ক্লৰাইডৰ ৰং কি হ'ব সিলভাৰ ক্লৰাইডৰ ৰং হ'ব মটিয়া
মটিয়া বৰণৰ ঠিক আছে আৰু ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়া বি কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হ'ব কি প্ৰকাৰৰ বিযোজন চিত কি কৈছে যে ওপৰৰ পৰ্যবেক্ষণৰ ৰাসায়নিক বিক্ৰিয়াটো লিখা চি মানে সিলভাৰ ক্লৰাইড ঠিক আছে যেহেতু 2G সিলভাৰ ক্লৰাইড ঠিক আছে সেইকাৰণে 2 গ্ৰাম সিলভাৰ ক্লৰাইড দিছে দিয়াৰ পিছত এটো ভাঙি পাতি গৈছে 2 গ্ৰাম সিলভাৰ ক্লৰাইড আৰু ক্লোৰিন টেষ্ট হৈ গৈছে বুজি পাইছা এই যেটো মানে সূৰ্যৰ পোহৰত দিলে এনেকুৱা হ'ব আৰু এটো মানে ভাঙিছে মানে বিক্ৰিয়া কৰিছে স্ফটিকাবদ্ধ জল কি দুবিধ স্ফটিকাবদ্ধ জল থকা লৱণৰ উদাহৰণ দিয়া 2 মাৰ্কৰ কোৱেশ্চন আহি গৈছে মোষ্ট ইম্পৰ্টেন্ট এটা তাৰ পিছত আহি যোৱা মই আনসাৰ নকওঁ আৰু তোমালোকৰ লগ ভিডিও লগ হৈ আছে ক্লোৰো এলকালি পদ্ধতি কি জড়িত বিক্ৰিয়া সন্তুলিত সমীকৰণ উল্লেখ কৰা কি কৈছে ক্লোৰো এলকালি পদ্ধতি কি বুজি পাইছা জড়িত বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ উল্লেখ কৰিব কৈছে এটো ইম্পৰ্টেন্ট নাই মানে তাৰ পিছত আহি যোৱা কেটিনেশন এটো মোষ্ট ইম্পৰ্টেন্ট কেটিনেশনটো যেন দেখিছা এটো মোষ্ট ইম্পৰ্টেন্ট হয় ঠিক আছে কাৰ্বন যৌগৰ সুস্থিৰ কিয় ধাতুকল্প আৰু অধাতু এটো ইম্পৰ্টেন্ট হয় পত্ৰৰন্ধ্ৰৰ চিত্ৰটি মুকলি বন্ধ এটো ইম্পৰ্টেন্ট মানে তিনটা ইম্পৰ্টেন্ট মোষ্ট ইম্পৰ্টেন্ট হয় কেইটা মানে ভিডিওটি ইম্পৰ্টেন্ট বুজি পাইছা তাৰ পিছত আহি যাব বহুকোষী জীৱৰ শৰীৰত বাৰ্তা সঞ্চালনৰ নালাগে এটো প্ৰজাতিৰ বাবে ভিন্নতা এটো নালাগে প্ৰজাতিৰ ভিন্নতা বুজি পাইছা তাৰ পিছত বলা বিবৰ্তন আৰু শ্ৰেণী বিভাজনৰ অধ্যয়ন নালাগে পোহৰৰ প্ৰতিফলন নিয়ম এটো মোষ্ট ইম্পৰ্টেন্ট হয় পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণৰ ৰামধেনুৰ গঠন কেনেদৰে হয় চিত্ৰ বৰ্ণনা কৰা নালাগে এটো তাৰ পিছত আহি যোৱা একেটা উৎসৰ লগত সংযোজিত নো not important ঠিক আছে এটো ইম্পৰ্টেন্ট নহয় তাৰ পিছত আহি যাও মোষ্ট ইম্পৰ্টেন্ট সো এটো এবাৰ হাফ ইয়াৰলি তাইছিলা ইম্পৰ্টেন্ট মানে মোষ্ট ইম্পৰ্টেন্ট 2025 ত মাৰি ভই ঠিক আছে মোষ্ট ইম্পৰ্টেন্ট বুজি পাইছা বৈদ্যুতিক মটৰৰ মূল নীতি কেৱল মূল নীতি নহয় এটো গঠন আহিব এটো মোষ্ট ইম্পৰ্টেন্ট আৰু ইয়াত কৈছে বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি এখিনিতো চাবা কিন্তু যেনেকুৱা নৰ্থ এন এস থাকে যেন আৰু মাজত এনেকুৱা থাকে এটো মোষ্ট ইম্পৰ্টেন্ট এবাৰ আহিব বৈদ্যুতিক মটৰটো আহিব বেছি কিন্তু জেনাৰেটৰটো চাই থাকা কাৰণ দুটা সেম নিউক্লিয়াৰ শক্তিৰ সুবিধা চাবা মোষ্ট ইম্পৰ্টেন্ট হয় ওকে মানে মোষ্ট ইম্পৰ্টেন্ট মানে ইম্পৰ্টেন্ট হয় আছাই যে নিউক্লিয়াৰ শক্তিৰ সুবিধা দুইটা চাবা গধুৰ পৰিমাণ পৰমাণুসমূহৰ বিযোজনৰ পৰা আহৰণ কৰা শক্তিৰ পৰিমাণ আন শক্তিৰ উৎসসমূহৰ তুলনাত কি হয় যথেষ্ট বেছি হয় বুজি পাইছা মোষ্ট ইম্পৰ্টেন্ট হয় ভিডিওটো পিছত আহি যোৱা জৈৱ বিবৰ্ধন কি পৰিৱেশ তন্ত্ৰৰ লগত এটো অলপ ইম্পৰ্টেন্ট আছে কিন্তু 2 মাৰ্ক ন সৰু একদম দেখিছা সৰু চাই থাকো বনাঞ্চলৰ বন্যপ্ৰাণী তথা কথা আহিলে চাৰিবিধ এটো নালাগে ওকে তাৰ পিছত আমি বলো দগ্ধীকৰণ এটো মোষ্ট ইম্পৰ্টেন্ট চাবা আৰু তাপজৰণ চিত্ৰৰ সহায়ত মানুহৰ ৰেচন তন্ত্ৰটো নালাগে ওকে এটা অংক হৈ গ'ল ইম্পৰ্টেন্ট মানে এনেকুৱা ইম্পৰ্টেন্ট নহয় মোষ্ট ইম্পৰ্টেন্ট এটো বুজি পাইছে একদম ইজি কাৰণ এমপি প্ৰি ফাইনেলত 2024 ৰ নগাঁও ডিস্ট্ৰিক্টত আহিছিল বুজি পাইছে লাগিলে চেক কৰিব পৰা সো তোমালোকে চাবা ঠিক আছে এতিয়া সো যদি এটো মানে পিছৰ কোৱেশ্চন পেপাৰৰ ভিডিও লাগে আৰু লং কোৱেশ্চন কি আছে তেনেহলে মই দিবলৈ চেষ্টা কৰিম বা তোমালোকে কবা যদি 50 টা কমেন্ট কৰা ন তেনেহলে মই দি দিম ওকে আজি লৈকেনি থ্যাংক ইউ পুৱাই ফুল থলবা তোমাৰ প্ৰেমত মই ধনী ফুল বুলি হাত তল খতকে মহকায় মে দিৱানী বড়ি